সোণাপুৰৰ চামটা ফংগাড়ীত তিনিদিনীয়া কাৰ্যসূচীৰ আৰম্ভ হৈছে আমৰি কাৰ্বি যুৱ মহোৎসৱ 2026। মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত বৃহস্পতিবাৰৰ পৰা আমৰি কাৰ্বি যুৱ মহোৎসৱৰ আৰম্ভ। সমান্তৰালভাৱে সমাজৰ পৰা হেৰাই যাব ধৰা বিভিন্ন পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। উৎসৱত বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে আছে লোকনৃত্য প্ৰতিযোগিতা, আমৰি কাৰ্বি আধুনিক গীত প্ৰতিযোগিতা আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। আমৰি কাৰ্বি জনগোষ্ঠীৰ সাহিত্য কলা সংস্কৃতিক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ মানসেৰে উদযাপন কৰা হৈছে এই যুৱ মহোৎসৱ। আমাৰ আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত আমৰি কাৰ্বি উজান কমাই অৰ্থাৎ আমৰি কাৰ্বি যুৱ মহোৎসৱ আৰম্ভ হৈছে। প্ৰথমতে আমাৰ বীৰকিলুত কাৰ্যসূচী শেষ হৈ গৈছে, তাৰপিছত চাৰ্কিডুং হৈ গ'ল, তাৰপিছত আমাৰ কাৰ্চালেৰ ৰেলীও হৈছে। কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত কাৰ্বিসকলৰ কাৰণে বহুতখিনি যথেষ্ট কাম কৰিছে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব আৰু তেখেতৰ লগতে আহিব পীযুষ হাজৰিকা ডাঙৰীয়া আহিব। তাৰপিছত কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰহন ডাঙৰীয়া আহিব। গতিকে আমি বিচাৰিছোঁ কাইলৈতো ডাঙৰ প্ৰগ্ৰাম আছে, গতিকে আমাৰ ডিমৰীয়া মানুহখিনি সহায় সহযোগ পাম বুলি আমি আশা ৰাখিছোঁ। আৰু কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত কাৰ্বিখিনিও ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে। তেওঁলোকে আমাৰ লাষ্ট যিদিনাখন মিটিং তেখেত আহিব, তেওঁলোকে আহিব। গতিকে আমি বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি জনজাতিৰ কাৰণে কংগ্ৰেছ চৰকাৰৰ যিবিলাক নহ'ল, তেখেতৰ দিনতে গোটেই সোণাপুৰৰ চামটা ফংগাড়ীত তিনিদিনীয়া কাৰ্যসূচীৰ আৰম্ভ হৈছে আমৰি কাৰ্বি যুৱ মহোৎসৱ 2026। মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত বৃহস্পতিবাৰৰ পৰা আমৰি কাৰ্বি যুৱ মহোৎসৱৰ আৰম্ভ। সমান্তৰালভাৱে সমাজৰ পৰা হেৰাই যাব ধৰা বিভিন্ন পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। উৎসৱত বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে আছে লোকনৃত্য প্ৰতিযোগিতা, আমৰি কাৰ্বি আধুনিক গীত প্ৰতিযোগিতা আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। আমৰি কাৰ্বি জনগোষ্ঠীৰ সাহিত্য কলা সংস্কৃতিক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ মানসেৰে উদযাপন কৰা হৈছে এই যুৱ মহোৎসৱ। আমাৰ আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত আমৰি কাৰ্বি উজান কমাই অৰ্থাৎ আমৰি কাৰ্বি যুৱ মহোৎসৱ আৰম্ভ হৈছে। প্ৰথমতে আমাৰ বীৰকিলুত কাৰ্যসূচী শেষ হৈ গৈছে, তাৰপিছত চাৰ্কিডুং হৈ গ'ল, তাৰপিছত আমাৰ কাৰ্চালেৰ ৰেলীও হৈছে। কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত কাৰ্বিসকলৰ কাৰণে বহুতখিনি যথেষ্ট কাম কৰিছে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব আৰু তেখেতৰ লগতে আহিব পীযুষ হাজৰিকা ডাঙৰীয়া আহিব। তাৰপিছত কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰহন ডাঙৰীয়া আহিব। গতিকে আমি বিচাৰিছোঁ কাইলৈতো ডাঙৰ প্ৰগ্ৰাম আছে, গতিকে আমাৰ ডিমৰীয়া মানুহখিনি সহায় সহযোগ পাম বুলি আমি আশা ৰাখিছোঁ। আৰু কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত কাৰ্বিখিনিও ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে। তেওঁলোকে আমাৰ লাষ্ট যিদিনাখন মিটিং তেখেত আহিব, তেওঁলোকে আহিব। গতিকে আমি বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি জনজাতিৰ কাৰণে কংগ্ৰেছ চৰকাৰৰ যিবিলাক নহ'ল, তেখেতৰ দিনতে গোটেই